My dear viewers and learners, welcome, নমস্কাৰ। ক্লাছ 10 মেথমেটিক্স অনুশীলনী 8.4 ইয়াৰ আগৰ ভিডিঅ'ত কুৱেশ্যন নম্বৰ 4 লৈকে সমাধান কৰি দিয়া হৈছিলে। এই ভিডিঅ'টোত আমি 5 নম্বৰৰ কিছুমান গণিত আমি সমাধান কৰিম। তলৰ অভেদকেইটা প্ৰমাণ কৰা যদি ইয়াৰ কোণবিলাক সূক্ষ্ম কোণ আৰু যাৰ বাবে অভেদকেইটা সংখ্যাবদ্ধ হয়। তাৰমানে প্ৰুভ কৰিব লাগে। যেনে ইয়াত দিছে cosec থিটা মাইনাছ cot theta whole square equal to 1 minus cos theta by 1 plus cos theta. আমাক cosec theta minus cot theta whole square equal to 1 minus cos theta by 1 plus cos theta prove কৰিব লাগে। এইটো হ'ল লেফ্ট হেণ্ড চাইড, এইটো হ'ল লেফ্ট হেণ্ড চাইড ইকুৱেল টু আমি ৰাইট হেণ্ড চাইড কৰিম। আমি লেফ্ট হেণ্ড চাইডটো লিখি লওঁ। বাওঁফালত কি দি আছিলে cosec theta minus cot theta হোল স্কোয়ার দি আছে। আমি কি কৰিব লাগে, যেতিয়া আমি এনেধৰণে পাওঁ তেতিয়া আমি কি কৰিব লাগে, সাইন বা কছত আমি কনভাৰ্ট কৰি ল'ব লাগে। আমি জানো যে কসেক ইকুৱেল টু কি 1/sin থিটা, আৰু কট মানে কজ বাই সাইন। এই ফৰ্মুলাখিনি আমি জানো, হোল স্কোয়াৰ দিয়া আছে। এতিয়া আমি কি কৰিম, এলচিএম ল'ম। সাইন আছে তো সাইনে হ'ব এলচিএম। এই সাইনৰ লগত এই সাইনেৰে যদি আমি ডিভাইড কৰোঁ, হৰণ কৰি কিমান হ'ব, সাইন সাইন কেঞ্চেল হৈ যাব, 1 লগত 1 পূৰণ কৰিলে 1 হ'ব। ইয়াত সাইন সাইন কেঞ্চেল হৈ গ'ল, কি থাকিলে ওপৰত কছ থিটা হোল স্কোয়াৰ। তাৰমানে কি এই হোল স্কোয়াৰটো ইয়াৰ ওপৰত আছে, ইয়াৰ ওপৰত আছে। তাৰমানে আমি এইদৰে আমি এতিয়া ভগাই দিওঁ 1 মাইনাছ কছ থিটা হোল স্কোয়াৰ। তেনেহ'লে আমি তলৰটোতো স্কোয়াৰটো আছে, সাইন স্কোয়াৰ থিটা। এতিয়া আমি দেখিলোঁ যে ওপৰত আছে 1 মাইনাছ কছ হোল স্কোয়াৰ, তলত আছে সাইন স্কোয়াৰ। আমি জানো যে সাইন স্কোয়াৰ প্লাছ কছ স্কোয়াৰ ইকুৱেল টু কি 1। তেনেহ'লে সাইন স্কোয়াৰ ইকুৱেল টু কিমান হ'ব, সাইন স্কোয়াৰ থিটা ইকুৱেল টু 1, এইটো প্লাছ আছে এইপিনে গ'লে মাইনাছ কছ স্কোয়াৰ থিটা। যিহেতু ওপৰত কছ আছে তাতে আমি এইটো বহাম। আমি কি লিখিলোঁ 1 মাইনাছ কছ থিটা হোল স্কোয়াৰ বাই সাইন স্কোয়াৰ ইকুৱেল টু আমি কি লিখিম, সাইন স্কোয়াৰ ইকুৱেল টু আমি কিমান পাইছিলোঁ 1 মাইনাছ কছ স্কোয়াৰ থিটা। এতিয়া আমি এইটো 1ক স্কোয়াৰ কৰিব পাৰোঁ, আমি এইদৰে লিখিব পাৰোঁ 1 মাইনাছ কছ থিটা হোল স্কোয়াৰ। এইটো আমি স্কোয়াৰ মাইনাছ স্কোয়াৰ কৰিব পাৰোঁ, 1 স্কোয়াৰ স্কোয়াৰ মাইনাছ বি স্কোয়াৰ। আমি জানো যে স্কোয়াৰ মাইনাছ বি স্কোয়াৰ ইকুৱেল টু কি এ প্লাছ বি ইনটু এ মাইনাছ বি। তেনেহ'লে আমি কি কৰিম, এইটো হোল স্কোয়াৰ মানে কি, যেনেকৈ যিকোনো বস্তু যেনেকৈ 3 স্কোয়াৰ মানে কি 3 ইনটু 3। তো এইটো 1 মাইনাছ কছ হোল স্কোয়াৰ মানে কি আমি দুবাৰ লিখিব পাৰোঁ 1 মাইনাছ কছ থিটা ইনটু 1 মাইনাছ কছ থিটা বাই স্কোয়াৰ মাইনাছ বি স্কোয়াৰ মানে কি 1 প্লাছ কছ থিটা, এবাৰ প্লাছ হ'ব আৰু এবাৰ মাইনাছ হ'ব। তো এইটো চেঞ্জ আছে, কাটি গ'ল। তো ওপৰত কি থাকিলে 1 মাইনাছ কছ থিটা বাই 1 প্লাছ কছ থিটা। আমাৰ এইটো প্ৰমাণ কৰিব লাগিছিলে, ইকুৱেল টু ৰাইট হেণ্ড চাইড। হেন্স প্ৰুভড। নাম্বাৰটোত আছিলে কছ এ বাই 1 প্লাছ চাইন এ প্লাছ 1 প্লাছ চাইন এ বাই কছ এ ইকুৱেল টু 2 চেক এ। তাৰমানে এইটো লেফ্ট হেণ্ড চাইড, এইটো ৰাইট হেণ্ড চাইড আমি প্ৰুভ কৰিব লাগে। আমি লেফ্ট হেণ্ড চাইডটো লিখি ল'লোঁ। এতিয়া আমি দেখিলোঁ এইটো চাইন আৰু কছ অলৰেডি আছেই, তেনেহ'লে আমি একো কনভাৰ্ট কৰিব নালাগে, ডাইৰেক্ট আমি এলচিএম ল'ম। এলচিএমটো কিমান হ'ব 1 প্লাছ চাইন এ আৰু কি আছে কছ এ। এতিয়া আমি যদি এই 1 প্লাছ চাইনেৰে এইটো লসাগুটোক আমি হৰণ কৰোঁ, এই 1 প্লাছ চাইনে 1 প্লাছ চাইনে কেঞ্চেল হৈ যাব, কি থাকি যাব কছ এ, আৰু ওপৰততো কছে আছেই। তেনেহ'লে আমি কি লিখিব পাৰোঁ কছ এ ইনটু কছ এ কি হ'ব কছ স্কোয়াৰ এ প্লাছ ইয়াত কছে এইটো কেঞ্চেল হৈ গ'ল, এইটো থাকিলে ইয়াতো 1 প্লাছ চাইনে, ইয়াতো 1 প্লাছ চাইনে ইনটু এই দুটা ইনটু হ'লে কি লিখিম আমি 1 প্লাছ চাইনে হোল স্কোয়াৰ লিখিছোঁ, একেবাৰে হৈ গ'ল। এতিয়া আমি কি কৰিম কছ এ কছ স্কোয়াৰ এ প্লাছ এইটো আমি ফৰ্মুলা পৰিলে, ফৰ্মুলা আমাৰ আছে না এনেকৈ এ প্লাছ বি হোল স্কোয়াৰ ইকুৱেল টু কি হয় এ স্কোয়াৰ প্লাছ 2ab প্লাছ
বি স্কোয়ার। এটা এ বুলি ভাবিলোঁ, এইটো বি, তাহলে আমি কি লিখিম এ স্কোয়ার প্লাস টুয়াইস এ বি, এ মানে 1, বি মানে সাইন এ, প্লাস বি স্কোয়ার মানে সাইন স্কোয়ার এ। আর তলত কি আছে 1 প্লাস সাইন এ ইন্টু কস এ। এতিয়া আমি ভালদৰে যদি লক্ষ্য কৰোঁ, ইয়াত কছ স্কোয়াৰ সাইন স্কোয়াৰ আছে, তাহলে মিলাই লিখি দিওঁ, এইটো লিখি দিওঁ সাইন স্কোয়াৰ এ প্লাস এইটো লিখিলোঁ কছ স্কোয়াৰ এ, আর কি বেক আছে 1 স্কোয়ার করলে কেমন হবো 1ই হবো, প্লাস 2 গুণ 2 2 1 যা 2 2 সাইন এ, 1 প্লাস সাইন এ কস এ ইন্টু কস এ। এতিয়া আমি এটা মিলালো কেলে, আমি জানো যে সাইন স্কোয়ার প্লাস কস স্কোয়ার হলে কি 1, তাহলে ইয়ার বদলে আমি কি বহাই দিম 1, আর একটা 1 আছে প্লাস 2 সাইন এ, তার মানে এই সাইন স্কোয়ার প্লাস কস স্কোয়ার কি 1 1 পালো। তাৰপিছত এই আছে 1 প্লাস সাইন এ কস এ, একৰ লগত এক যোগ কৰি লিখিব 2, 1 প্লাস 1 2 2 সাইন এ, তলত আছে কি 1 প্লাস সাইন এ কস এ। এতিয়া আমি দেখিলোঁ ইয়াত 2 আছে, ইয়াতো 2 আছে, 2 কমন যাব, 2 কমন লৈ 2 গুণ 2 2 1 যা 2 মানে 1 হ'ব, প্লাস ইয়াতো 2 কমন গ'ল, ইয়াত কি হ'ব সাইন এ বাই 1 প্লাস সাইন এ কস এ। তো এইটো কেঞ্চেল হৈ গ'ল, চেম হৈ গ'ল, ডিভাইড কৰি দিলোঁ 2 বাই কস এ। আমাক প্ৰুভ কৰিছে 2 সেকে বনাব লাগে, তাই আমি জানো যে 2 কস মানে কি 1 বাই সেক, তো মাজৰটো তলত আহে, এইটো ইনটু হ'লে কি হ'ব 2 সেক, পাই গ'লোঁ ইকুৱেল টু রাইট হ্যান্ড সাইড, হ্যান্স প্রুভড। নাম্বার থিওরি হচ্ছে টেন থিটা বাই 1 মাইনাস কট থিটা প্লাস কট থিটা বাই 1 মাইনাস টেন থিটা ইকুয়াল টু 1 প্লাস সেক থিটা ইন্টু কসেক থিটা। তো এইটো হৈছে লেফট হ্যান্ড সাইড, এইটো হ'ল রাইট হ্যান্ড সাইড। তো আমি লেফট হ্যান্ড সাইডটো লিখি দিলোঁ। এতিয়া আমি এইকেইটা টেন আছে, এইটো কট আছে টেন আছে, আমি কি কৰিম সাইন কছত লৈ কনভাৰ্ট কৰি ল'ম, নি ল'ম। তো আমি জানো টেন ইকুৱেল টু কি সাইন বাই কস, লাহে লাহে কৰোঁ। তাৰপিছত 1 আছে মাইনাছ কট ইকুৱেল টু কি কস বাই সাইন থিটা, এই পাৰ্টটো হৈ গ'ল। এতিয়া আমি প্লাছটো দি দিলোঁ, কট ইকুৱেল টু কি কস বাই সাইন থিটা, তলত কি আছে 1 মাইনাছ টেন ইকুৱেল টু কি সাইন বাই কস, টেন ইকুৱেল টু সাইন বাই কস, ইমানটো হ'ল। এতিয়া আমি কি কৰিম, ওপৰত আমাৰ কি আছে সাইন থিটা বাই কস থিটা, এইটো লিখিলোঁ। এতিয়া আমি কি কৰিম, এইটো এলচিএম ল'ম, এলচিএম কিমান হ'ব সাইন, এইটো 1 মাইনাছ কস বাই সাইন আছে, তো সাইনেই হ'ল এলচিএম লসাগু, তেনে এইটোত তলত একো নাই, তাৰমানে সাইনৰ লগত 1 পূৰণ কৰিলে কি হ'ব সাইনেই হ'ব, মাইনাছ এতিয়া সাইনক আমি সাইনে ডিভাইড কৰিলে 1 হ'ব, 1ৰ লগত কস পূৰণ কৰিলে কস থিটা হ'ব, ইয়ালৈকে পাই গ'লোঁ। প্লাছ এতিয়া আমি এইটো আকৌ একেধৰণে লিখিম কস থিটা বাই সাইন থিটা, একেধৰণে লিখিলোঁ আমি। ইয়াত আমি কি লিখিলোঁ লসাগু কস থিটা, কস 1 যা কস মাইনাছ ইয়াত কি থাকিব সাইন থিটা। এতিয়া দেখিলোঁ আমি 1 2 3 4টা টাৰ্ম হৈ গ'ল। কি হয় এইটো কি হ'ব ৰিচিভ কৰিব, এইটো উল্টাই যাব, মই একদম ইজিতে দেখাই দিছোঁ, এইদৰে লিখিলে বেছি ভাল হ'ব। সাইন বাই কস পূৰণ চিন দি এইটো ৰেচিপ্ৰকেল কৰি দিলে হ'ল, তলত ৰেচিপ্ৰকেল মানে উল্টাই দিব লাগে, এইটো কি হ'ব সাইন
থিটা মাইনাছ কছ থিটা। ঠিক একেদৰে ইয়াতো আমি কৰিম কছ থিটা বাই চাইন থিটা ইনটু এইটো উল্টাই দিলোঁ কি হ'ল কছ থিটা বাই এইটো কি হ'ব কছ থিটা মাইনাছ চাইন থিটা। এতিয়া আমি ওপৰৰ পৰা পূৰণ কৰিলোঁ চাইন থিটা ইনটু চাইন থিটা কি হ'ব চাইন স্কুৱেৰ থিটা। আৰু তলত কছৰ লগত এইটো পূৰণ কৰিলে কি হ'ব আমি এইদৰে লিখিম কছ ইনটু কি আছে চাইন থিটা মাইনাছ কছ থিটা প্লাছ ঠিক সেইদৰে কছ ইনটু কছ কি হ'ব কছ স্কুৱেৰ থিটা আৰু তলত কি আছে ডিনমিনেটৰত চাইন থিটা ইনটু কছ থিটা মাইনাছ চাইন থিটা। ইয়ালৈকে হ'ল। তা আমি পূৰণ কৰি কিমান পাইছোঁ ইয়াতো কছ ইনটু কছ কছ স্কুৱেৰ চাইন ইনটু কছ মাইনাছ চাইন। ইয়াত দেখিলে আমি চাইন মাইনাছ চাইন থিটা মাইনাছ কছ থিটা আছে ইয়াত আছে কছ থিটা মাইনাছ চাইন থিটা। তেনে আমি এলচিএম ল'বলৈ সুবিধা হ'ব। এইটো আমি ওলোটাই দিওঁ ওলোটাই দিলে এই চাইনটো কি হ'ব মাইনাছ হৈ যাব। তো আমি কি কৰিম আমি আৰু এটা লাইন লিখি লওঁ এইদৰে সুবিধা হ'ব চাইন স্কুৱেৰ থিটা কছ থিটা চাইন থিটা মাইনাছ কছ থিটা। এইটো উল্টালে ইয়াত মাইনাছ হ'ব তাৰমানে প্লাছ মাইনাছে এইটো মাইনাছ কৰি দিলোঁ এইকাৰণে এইটো আমি কি কৰিম চাইন থিটা এইটো উল্টা লিখি দিম আমি চাইন মাইনাছ কছ। তাৰমানে এইটোতো মাইনাছতে আছে মাইনাছ আছিলে চাইনটোতে মাইনাছতে আছে চাইনটো আৰু মাইনাছ মাইনাছে প্লাছ কছটো প্লাছতে আছে। এতিয়া আমি এলচিএমটো ল'বলৈ সুবিধা হ'ব। এতিয়া কছ থিটা আহিব কি হ'ব চাইন থিটা মাইনাছ কছ থিটা। তেনেহ'লে আমি কি কৰিম আৰু এটা কি আছে চাইন থিটা আমি লিখি দিব লাগিব এলচিএমত। তাৰমানে কি পালোঁ চাইন থিটা ইনটু কছ থিটা আৰু এই দুটাৰ এটা লিখিলে হ'ল এতিয়া ছেম হৈ গ'ল। এতিয়া কছ থিটা এইটোৰে আমি এইটোক যদি ডিভাইড কৰোঁ কছটো কেঞ্চেল হৈ যাব চাইন মাইনাছ কছটো কেঞ্চেল হৈ যাব চাইন থাকিলে চাইন আৰু ইয়াত আছে চাইন স্কুৱেৰ তাৰমানে কি হ'ব এইটো কিউব হৈ যাব তেতিয়া পাৱাৰ মাইনাছ এইটো চাইন চাইন কেঞ্চেল হৈ গ'ল কছ থাকি গ'ল আৰু ওপৰত এইটোতো আছেই এইটো কেঞ্চেল হৈ গ'ল তো কি থাকিলে কছ কিউব হৈ গ'ল তিনিটা হৈ গ'ল। মানে এইটো চাইন কেঞ্চেল হৈ গ'ল ডিভাইড কৰিলোঁ মানে চাইন কেঞ্চেল হ'ল আৰু চাইন থিটা মাইনাছ কছ থিটা এইটো আছে কেঞ্চেল হৈ কিন্তু কছটো থাকি গ'ল ওপৰতো কছ স্কুৱেৰ আছে তেতিয়া পাৱাৰটো কি হৈ যাব 3 হৈ যাব। এতিয়া আমি জানো ফৰ্মুলা এ কিউব মাইনাছ বি কিউবৰ ফৰ্মুলাটো কি আমি জানো এ মাইনাছ বি ইনটু এ স্কুৱেৰ প্লাছ এ বি প্লাছ বি স্কুৱেৰ এইটো ফৰ্মুলা জানো আমি এইটো ফৰ্মুলাত লৈ যাম এতিয়া আমি তো কি লিখিব লাগিব এ মাইনাছ বি মানে চাইন থিটা মাইনাছ কছ থিটা এইপিনে কি হ'ব স্কুৱেৰ মানে কি চাইন স্কুৱেৰ আমি স্কুৱেৰ বি স্কুৱেৰটো লগত লিখি দিলোঁ বি স্কুৱেৰ কি হ'ব কছ স্কুৱেৰ প্লাছ এ বি মানে চাইন ইনটু কছ তলত কি আছে চাইন থিটা ইনটু কছ থিটা চাইন থিটা মাইনাছ কছ থিটা। এটা দেখিলোঁ আমি চাইন থিটা মাইনাছ কছ থিটা চাইন থিটা মাইনাছ কছ থিটা কেঞ্চেল হৈ গ'ল আৰু চাইন স্কুৱেৰ প্লাছ কছ স্কুৱেৰ কৰিলে কিমান 1 প্লাছ ইয়াত কি আছে চাইন থিটা কছ থিটা বাই ইয়াত আছে চাইন থিটা কছ থিটা ইমানে বাকী আছে। এতিয়া আমি কি কৰিম আমাক যিহেতু প্ৰুভ কৰিব লাগে 1 প্লাছ চেক থিটা ইনটু কছেক থিটা তেনেহ'লে আমি কি কৰিম এই যে 1 আছে ইয়াত আছে কি 1 আছে তো আমি কি কৰিম এইদৰে লিখিম এইটো মাজত প্লাছ আছে ভাগ কৰি দিম 1 বাই তলত কি হ'ব চাইন থিটা ইনটু কছ থিটা প্লাছ আকৌ এইটো এইপিনে কি আছে চাইন থিটা কছ থিটা বাই এইটোৱে হ'ব এলচিএমটো এইটো যেতিয়া আছিলে। তো
তাৰমানে এলচিএমটো যে দুটা এই চাইন থিটা কছ থিটা এই 1 এইটোৰ তলতো হ'ব আকৌ প্লাছ মাজত দিলে এইটোৰ তলতো এইটো হ'ব তেনে এইটো কেঞ্চেল হৈ গ'ল কছ কছ চাইন চাইন কি থাকিল 1 থাকিলে আমি কিমান পালোঁ 1 চাইন থিটা কছ থিটা প্লাছ 1 এতিয়া আমি এইপিনে কৰি দিছোঁ তাৰপিছত কি হ'ব আমাক যিহেতু প্ৰুভ কৰিলে 1 সেইকাৰণে 1টো আমি আগত লিখিলোঁ 1 লিখিলোঁ তাৰপিছত কি আছে চেক কৰিব লাগে তেনেহ'লে আমি কি লিখিলোঁ 1 চেক 1 কছ লিখিলোঁ ইনটু 1 চাইন লিখিলোঁ এইটো কিদৰে হ'লে মই ইয়াত আকৌ দেখাই দিছোঁ এই 1টো আছে তো 1টো লিখিলোঁ তাৰপিছত 1টো কি আছে 1 চাইন ইনটু 1 কছ তাৰমানে 1 কছ লিখিলোঁ ইনটু 1 চাইন লিখিলোঁ এই 1টো লিখি দিলোঁ ইয়াত আমাৰ যেহেতু প্ৰমাণ কৰিব লাগে 1 প্লাছ চেক থিটা ইনটু কছেক থিটা 1টো লিখিলোঁ 1 কছ মানে চেক থিটা 1 চাইন মানে কছেক থিটা হৈ গ'ল এইটোৱে আমাৰ প্ৰমাণ আছিলে ৰাইট হেণ্ড চাইডটো এইটোৱে আছিলে Thanks for watching. Stay connected. আজি আমি 5ৰ 1 2 আৰু 3 কৰিলোঁ পিছৰ ভিডিঅ'ত 4ৰ পৰা বুজাবলৈ যত্ন কৰিম থেংক ইউ so much